দ্বিতীয় দিনাও অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি বৰপানী নদীৰ বাঢ়নি পানীয়ে বুৰাইছে কামপুৰৰ ভিন্ন অঞ্চল শতাধিক বাসগৃহ এতিয়াও পানীৰ তলত ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে বন্যাৰ্ত হাহাকাৰ পৰিৱেশ চলিছে সমান্তৰালকৈ কপিলী নদীৰ মথাউৰি ভঙাৰ ফলত 25খনতকৈ অধিক গাঁও বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে আৰু আমি দৃশ্য দেখুৱাইছো কামপুৰৰ দ্বিতীয় দিনাও অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি বৰপানী নদীৰ বাঢ়নি পানীয়ে বুৰাইছে কামপুৰৰ ভিন্ন অঞ্চল শতাধিক বাসগৃহ এতিয়াও পানীৰ তলত আৰু বিষয়টো জনাব কামপুৰৰ জ্যেষ্ঠ সাংবাদিক ৰাজু শইকীয়াই বৰ্তমান উপস্থিত আছোঁ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাধৱপুৰা অঞ্চলত আৰু কেমেৰা পাৰ্চন নৱ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছে যে বৰপানী নদীৰ যি বাঢ়নি পানী সেই বাঢ়নি পানী ইতিমধ্যে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু যাৰ ফলত এতিয়া প্ৰায় শতাধিক বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ কামপুৰৰ পৰা আৰু ইতিমধ্যে প্ৰায় যথেষ্ট সংখ্যক লোক ঘৰৰ ভিতৰতে আবদ্ধ হ'বলগীয়া হৈছে তেওঁলোকে বাহিৰলৈ ওলাই যাব পৰা পৰিৱেশ কোনো নাই আৰু কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই হঠাৎ পানী এৰি দিয়াৰ ফলত এনেদৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মই এই বৰ্তমান আমি উপস্থিত আছোঁ ঘৰ মানুহৰ বাসগৃহৰ চোতালত আৰু চোতালত এতিয়া একাঠু পৰ্যন্ত পানী মোৰ সৈতে এগৰাকী ব্যক্তি আছে মই তেখেতৰ পৰা জানিব খুজিম দাদা পানীটো কেতিয়াৰ পৰা সোমাইছে পানীটো যোৱাকালি 2টা বজাত সোমাইছে 2টা বজাত সোমাই পেলাই পানী বাঢ়ি আছে ঘৰ দুৱাৰত উঠাই গৈছে 4খন ঘৰ তল মানে ভেটি মাৰি পেলালে এতিয়া পানী চলি আছে এতিয়া অলপ দম লৈ আকৌ মানে পানীটো এতিয়া আকৌ বাঢ়ি আছে ঘৰৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত সোমাইছে 4টা ঘৰত সোমাইছে পানী 4টা ঘৰৰ ভিতৰত সোমাইছে গোটেই গাঁওখনত কিমান মানুহৰ ঘৰত পানী সোমাইছে প্ৰায় ধৰক 100ৰ ওপৰতে হ'ব আৰু মানে প্ৰশাসনৰ মানুহ আহিছে নাই প্ৰশাসনৰ মানুহ অহা নাই আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছোঁ যে এনেদৰে এতিয়া ঘৰৰ ভিতৰত প্ৰায় পানী থকা পৰিলক্ষিত হৈছে এই ঘৰটোৰ এই বাসগৃহৰ ইতিমধ্যে বাহিৰলৈ মানুহ ওলাব পৰা নাই আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ মই আন এজন ব্যক্তিৰ সৈতে মই কথা পাতিব খুজিম দাদা পানীটো কেতিয়াৰ পৰা সোমাইছে আৰু কেনেদৰে ক'ত আছে এতিয়া মই আছোঁ চিতলমাৰী আমাৰ পঞ্চায়ত মাকম বস্তি বৰপানীপাৰ নদীৰ ওচৰতে আছোঁ আমাৰ 2টা বজাত কালি পানী সোমাইছে ভাটিবালা এতিয়ালৈকে পানী আছে পানীটো মানে পূৰা স্পীডত আছে আৰু ঘৰ বাৰীৰ ভিতৰত বৰ্তমান পানী তলতে আছে আমাৰ বস্তু বাহিনী চব সামৰি আছোঁ আৰু গৰু ছাগলী চব ৰাস্তাত লৈ গৈছোঁ এতিয়া মানে ঘৰৰ মানুহ চবকেইটা মানে এক ঘৰতে আছে আৰু বাকী 3টা ঘৰ পানীৰ তলত আছে আমি ঘৰৰ চোতালত আছোঁ এতিয়া বস্তু বাহিনী কিবা উলিয়াব পাৰিলে নে ঘৰৰ পৰা না ঘৰৰ পৰা ওলাব পৰা নাই চব ঘৰৰ ভিতৰতে আছে ঘৰৰ ভিতৰতে থৈ দিছোঁ মানে কাপোৰ কানি নষ্ট হৈছে কাপোৰ কানি অলপ নষ্ট হৈছে হঠাৎ পানী আহিছে যে চব বস্তুৱে নষ্ট হৈছে ধান চান আছে আৰু ঘৰত সেইটো ঘৰত ধানো অলপ ভিজিছে আৰু চাউল তাউল অলপ আছিলে এতিয়া অলপ চাইড কৰিছোঁ খাবতো নোৱাৰিম নহয় সেইটো কাৰণে মানে বস্তুকেইটা চাইড কৰিছোঁ আগত যোনটো জৰুৰী বস্তু সেইটো চাইড কৰিছোঁ প্ৰশাসনৰ মানুহ কোনোবা খবৰ ল'বলৈ আহিছে কোনো অহা নাই আমি কোনো খবৰ দিয়া নাই কোনো অহা নাই প্ৰশাসনৰ নম্বৰ আমাৰ তাত নাই হয় থাকিলেহে আমি মাতিলোঁ হয় মাতিলেও সিহঁতে ফটককৈ আহে না নাই সেইটো কাৰণে মানে আমি প্ৰশাসনৰ মানে গেৰাজ্য কৰা নাই আমাৰ নিজৰ বস্তুটো মানে আমি কৰিছোঁ মানে মথাউৰি ভাঙাৰ কাৰণে হৈছে মথাউৰি ভাঙাৰ কাৰণে এনেকুৱা হৈছে হয় আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছোঁ কাৰণ ঘৰৰ ভিতৰত প্ৰায় একাঠু পৰ্যন্ত পানী কোনো কেনিও ওলাই যাব নোৱাৰা পৰিৱেশ কাৰণ বছৰৰ প্ৰথমটো বান কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ ফলত এনেদৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এই অঞ্চলটোৰ প্ৰায় শতাধিককৈ ঘৰ ইতিমধ্যে পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে বছৰৰ প্ৰথমটো বানত ৰাজু শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি কামপুৰৰ পৰা দৃশ্য দেখুৱাইছোঁ